নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো এলপিজি ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ বাবে আহি গল জৰুৰী নিৰ্দেশনা 30 জুনৰ আগতে সম্পূৰ্ণ কৰক ইকেৱাইচি সম্পূৰ্ণ নকৰিলে বন্ধ হ'ব পাৰে ৰাজ সাহায্য বাতিল হ'ব পাৰে আপোনাৰ গ্যাস সংযোগ কি নিৰ্দেশনা আছে নতুন জনাবলৈছো এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব এলপিজি ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ বাবে আহি গল জৰুৰী নিৰ্দেশনা 30 জুনৰ আগতে সম্পূৰ্ণ কৰক আপুনি ইকেৱাইচি সম্পূৰ্ণ নকৰিলে বন্ধ হ'ব পাৰে ৰাজ সাহায্য এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ বাতিল হ'ব পাৰে আপোনাৰ গ্যাস সংযোগ গতিকে এলপিজি গ্ৰাহকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে কি আছে এই নিৰ্দেশনাত এতিয়াৰে পৰা এলপিজি আৰু পিএনজি একেলগে ৰাখিব নোৱাৰিব আপোনালোকে কঠোৰভাৱে বলবৎ হোৱাৰ দিশে নো ডাবল কানেকশ্যন নিয়ম এই মুহূৰ্তত জনাইছো পিএনজি সংযোগ থাকিলে সমৰ্পণ কৰিব লাগিব এলপিজি সংযোগ ব্যৱস্থা দেশবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব নিয়ম অমান্য কৰিলে ব্যাহত হ'ব পাৰে গেছ যোগান ব্যৱস্থা ভুৱা আৰু ডুপ্লিকেট সংযোগ বন্ধ কৰাৰ বাবে চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে গ্যাস সংযোগ আৰু ইকেৱাইচিৰ স্থিতি এতিয়াই কৰক আপুনি পৰীক্ষা আমি জনাইছো এই মুহূৰ্তত এলপিজি ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ বাবে আহি গল গুৰুত্বপূৰ্ণ জৰুৰী নিৰ্দেশনা আপুনি যদি এলপিজি আৰু পিএনজি একেলগে ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে সাৱধান হওক কিয়নো চৰকাৰে কঠোৰভাৱে নিয়ম বান্ধি দিছে নো ডাবল কানেকশ্যন কোনো ধৰণৰ আপোনালোকে ডাবল কানেকশ্যন এতিয়াৰে পৰা ল'ব নোৱাৰিব কঠোৰভাৱে বলবৎ হোৱাৰ দিশে নো ডাবল কানেকশ্যন নিয়ম পিএনজি সংযোগ থাকিলে সমৰ্পণ কৰিব লাগিব এলপিজি ব্যৱস্থা ভুৱা আৰু ডুপ্লিকেট সংযোগ বন্ধ কৰাৰ লক্ষ্যৰে চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এলপিজি ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ বাবে আহি গল জৰুৰী নিৰ্দেশনা ইকেৱাইচি সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনাইছে আৰু 30 জুনৰ আগতে সম্পূৰ্ণ কৰিব লাগিব আপুনি ইকেৱাইচি সম্পূৰ্ণ নকৰিলে বন্ধ হ'ব পাৰে আপোনাৰ ৰাজ সাহায্য বাতিল হ'ব পাৰে আপোনাৰ গ্যাস সংযোগ ব্যৱস্থা এলপিজি গ্ৰাহকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰে পৰা এলপিজি আৰু পিএনজি একেলগে আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব কঠোৰভাৱে বলবৎ হোৱাৰ দিশে নো ডাবল কানেকশ্যন নিয়ম পিএনজি সংযোগ থাকিলে সমৰ্পণ কৰিব লাগিব এলপিজি সংযোগ ব্যৱস্থা পিএনজি সংযোগ থাকিলে আপোনালোকে এতিয়াৰে পৰা এলপিজি সংযোগ দুটাৰ এটা ৰাখিব পাৰিব আৰু নিয়ম অমান্য কৰিলে যদি আপোনালোকে নিয়ম অমান্য কৰে ব্যাহত ব্যৱস্থা ল'ব চৰকাৰে কঠোৰ নিয়ম বান্ধি দিছে ভুৱা আৰু ডুপ্লিকেট সংযোগ বন্ধ কৰাৰ লক্ষ্যৰে চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গ্যাস সংযোগ আৰু ইকেৱাইচিৰ স্থিতি আপোনালোকে এতিয়াই পৰীক্ষা কৰিবলৈ চৰকাৰে নিৰ্দেশ জাৰি কৰিছে